নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অলমেডি টিপছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই বাৰ্নল ক্ৰীমৰ বিষয়ে আলোচনা কৰিম। এই বাৰ্নল ক্ৰীমটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু ব্যৱহাৰ কৰাৰ পিছত কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই ক্ৰীমটোৰ মূল্য হ'ল 85 টকা আৰু এই ক্ৰীমটো মেনুফেকচাৰ কৰিছে মৰপেন লেবৰেটৰিজ লিমিটেডে। এই ক্ৰীমটোত কণ্টেণ্টসমূহ হ'ল, ইয়াতে আছে এমিনাচিৰিন 0.1%, চেট্ৰিমাইট আছে 0.5% আৰু এই ক্ৰীমটো 20 গ্ৰামৰ পেক আছে, যাৰ মূল্য হ'ল 85 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব। বন্ধুসকল, বাৰ্নল ক্ৰীম হৈছে এমিনাচিৰিন আৰু চেট্ৰিমাইটৰ সংমিশ্ৰণ। এই ক্ৰীমটো জুইয়ে পোৰা অংশত ৰোগীৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এই ক্ৰীমটো এণ্টিছেপ্টিক ক্ৰীম হয়। এই বাৰ্নল ক্ৰীমে জুইয়ে পোৰা অৱস্থাত তাৎক্ষণিকভাৱে সকাহ দিয়ে। এই ক্ৰীমে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু দ্ৰুত আৰোগ্য হোৱাত সহায় কৰে। যদি কোনো ব্যক্তিৰ সামান্য ঘাঁ হয়, এনেকুৱা কণ্ডিশ্যনতো এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়, কোনো আঘাতজনিত স্থানত ফুলি যোৱা। বন্ধুসকল, ইয়াৰ উপৰি যদি কোনো ব্যক্তিৰ কাটি যায়, পোক পৰুৱাই কামুৰি দিয়ে, এনেকুৱা কণ্ডিশ্যনতো এই ক্ৰীমটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম এই বাৰ্নল ক্ৰীমটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল, এই বাৰ্নল ক্ৰীমটো আপোনাৰ জুইয়ে পোৰা অংশত বা কটা অংশত, ফুলি যোৱা অংশত আপোনালোকে কটন বা তুলাৰ সৈতে লগাব পাৰিব। আপোনালোকে এই ক্ৰীমটো বেছিকৈ ব্যৱহাৰ নকৰিব। ডক্টৰে যিখিনি আপোনালোকক পৰামৰ্শ দিছে সেই অনুসৰি আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, এই বাৰ্নল ক্ৰীমটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ খজুৱতি হোৱা, বিৰক্তি লগা বা ৰঙা পৰা, এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। যদি আপুনি গৰ্ভৱতী বা স্তনপান কৰোৱাই আছে, তেন্তে আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব। বন্ধুসকল, এইবোৰ হ'ল নৰ্মেল ছাইড ইফেক্ট। ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে, তেন্তে আপোনালোকে এই বাৰ্নল ক্ৰীমটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু এই বাৰ্নল ক্ৰীমটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।